নলবাৰীত নতুনকৈ গঢ় লৈ উঠা এখন সমবায় সমিতিৰ উল্লেখনীয় পদক্ষেপ। একেটা দিনতে তিনিটাকৈ মাছৰুম উৎপাদন কেন্দ্ৰ মুকলি। নলবাৰীৰ বৰমাৰুতত নতুনকৈ গঢ় লৈ উঠা জীৱিকা বহুমুখী সমবায় সমিতিৰ তত্বাৱধানত সোমবাৰে জিলাখনৰ আলিয়া বৰাজুল, নলবাৰী চক বজাৰ আৰু মধুপুৰৰ বালিজাৰত এদিনতে তিনিটা মাছৰুম উৎপাদন কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত জীৱিকা বহুমুখী সমবায় সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া মৃদুল আদিত্যমৰ নেতৃত্বত এই ফাৰ্মকেইখন উদ্বোধন কৰে নলবাৰীৰ ৰাজ্যিক গ্ৰাম উন্নয়ন প্ৰতিষ্ঠানৰ অধ্যক্ষ ডক্টৰ বিপুল ডেকাই আৰু লগতে সহযোগ কৰে নলবাৰী সমবায় পঞ্চায়ত বিভাগৰ বিষয়া প্ৰেমানন্দ লাংখাছা, জীৱিকাৰ বিষয়াসকল। উল্লেখ্য যে মাছৰুম উৎপাদন কেন্দ্ৰকেইটা মুকলি অনুষ্ঠানত অঞ্চলটোৰ স্থানীয় লোক উপস্থিত থাকে আৰু জিলাখনৰ উদীয়মান যুৱক তথা জীৱিকা বহুমুখী সমবায় সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া মৃদুল আদিত্যমক ভূয়সী প্ৰশংসা কৰায়। News 6 report DA365 অসম CEO sir আৰু গণমান্য আমাৰ সোসাইটিৰ মানে অফিস বিয়াৰাৰ মই মানে এইটো ভাল পাইছোঁ যে এনেকৈ মানে সোসাইটি আমি খুব দেখা কমেই পাইছোঁ। আমি ডিমা হাউচৰ হয় আচলতে হাফলঙতে আমাৰ এনেকৈ মাছৰুম কাল্টিভেশ্যনত একো দেখা নাই আজিলৈকে, কিন্তু ৰিচেণ্টলি হাফলঙতে ট্ৰেইনিং লোৱা হৈছে আমাৰ মেডাম নন্দিতা বাইদেউ, তেখেতক এডভাইচত লোৱা হৈছিলে, কিন্তু এতিয়ালৈকে আৰম্ভ কৰা নাই কোনো ALF বা বেলেগ ছ'চাইটি মহিলাসকলে। ইয়াত দেখা পাই মানে বহুত ভাল পাইছোঁ। আশা কৰোঁ আগবাঢ়ি যাব, নিজৰ উন্নতি হ'ব, ইকনমিকেলি বাঢ়ি যাব। সেইটো লৈ মই আশা কৰোঁ যে ভালেই ছাকচেছফুল হ'ব আপোনালোকে। ইমানখিনি কৰি মানে